হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ প্ৰায় 1 বছৰ পিছত আজি মোৰ এই ইউটিউব চেনেলটোত আপোনালোকে ভিডিঅ' পাবলৈ সক্ষম হৈছে, কাৰণ মই ইমান দিনে অলপ নিজৰ প্ৰব্লেমৰ কাৰণে ভিডিঅ' আপলোড দিব পৰা নাই। আপোনালোকে নিশ্চয় গম পায়, কিছুমানে গম পায়। আপোনালোকক আজিৰ পৰা আপোনালোকে ৰেগুলাৰ ভিডিঅ' আপলোড পাব নতুন আপডেট লৈ। তো আপোনালোকক আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম যে যিটো আপোনাৰ ECS ভোটাৰ ছাৰ্ভিচ পৰ্টেল, মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা নতুন এটা ছাৰ্ভিচ আহিছে। আপোনাৰ যদি ভোটাৰ ID আছে তেনেহ'লে আপোনালোকৰ কেইটামান নতুন আপডেট আহিছে এই ভোটাৰ ID লৈ কেনে। তো সেই গোটেইখিনি আপডেটৰ কথা আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। তো আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন আপডেট পাই থাকিবলৈ। তো বলক আজিৰ এই ভোটাৰ IDৰ বিষয়ে কি নতুন আপডেট আহিছে আপোনালোকক জনাওঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধুসকল, প্ৰথম অৱস্থাত আপোনালোকৰ যিটো ECI যিটো অফিচিয়েল ৱেবছাইট আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, সেই ৱেবছাইটটোত আহি কিনে আপোনালোকৰ যিটো ID আছে সেই IDটো আপোনালোকে লগ ইন কৰি ল'ব। আপোনালোকে যদি ID বনোৱা নাই তেনেহ'লে আপোনালোকে ইয়াতে চাইন আপ কৰি কিনে আপোনালোকে চাইন আপ কৰি কিনে আপোনাৰ ভোটাৰ ID ডিটেইলছ, মোবাইল নম্বৰ দি OTP দি ভেৰিফিকেশ্যন কৰি কিনে আপোনালোকে IDটো বনাই ল'ব পাৰিব। তো এইটোত আপোনালোকৰ কেইটামান মানে যিটো ছাৰ্ভাৰ আছে আপোনালোকে টোটেলি ডিছপ্লেৰ বস্তুখিনি চেঞ্জ কৰি দিছে। তো গোটেইখিনি আপোনালোকে নিশ্চয় গম পায়। ফৰ্মৰ কথাখিনি আপোনালোকে অলৰেডি গম পায় যে নিউ ভোটাৰৰ ক্ষেত্ৰত কি হয়, বা তাৰপিছত আপোনালোকৰ ডিলিট কৰিবৰ কাৰণে কি হয়, তাৰপিছত আপোনালোকৰ যদি কিবা কাৰেকশ্যন কৰিবলগীয়া আছে তেনেহ'লে এইখিনি আপোনালোকক ক'বলগীয়া দৰকাৰ নাই। কিন্তু ইয়াতে আপোনালোকৰ ক'বলগীয়া আছে বহুত কথা। আপোনালোকে বহুতে নাজানে যে এই যিটো ভোটাৰ ছাৰ্ভিচ নতুন যিটো ৱেবছাইটত যিখিনি আপডেট কৰা হৈছে, ইয়াতে আপোনালোকৰ আগতে এই ছাৰ্ভিচটো নাছিলে। এই ছাৰ্ভিচটো আপোনালোকৰ নাছিলে আগতে, এতিয়া ডাইৰেক্ট দিছে। এই ছাৰ্ভিচটো হৈছে আপোনালোকৰ যিটো ভোটাৰ লিষ্টখন আছে, সেই লিষ্টখন আপোনালোকে ইয়াতে ডাইৰেক্ট ডাউনলোড ইলেক্ট্ৰল ৰ'ল বুলি আছে, ইয়াতে ক্লিক কৰি কিনে আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব আপোনাৰ ভোটাৰ লিষ্টখন। আপোনাৰ 2025 চনৰ যিখন নতুন লিষ্ট দিছে সেই লিষ্টখন আপুনি ইয়াতে ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকক এটা কথা জনাই থওঁ যে আপোনালোকে এইটো জনাৰ দৰকাৰ, আপোনাৰ যদি ভোটাৰ ID আছে তেনেহ'লে আপোনালোকে এতিয়াই আধাৰ কাৰ্ডৰ লগত লিংক কৰক। যদি আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক নকৰে তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, কাৰণ যিটো মই ছাৰ্ভিচটো অলপ আগত আপডেটটো পাইছোঁ নিউজ চেনেল বা মই নিজেও প্ৰমাণ কৰি চালোঁ সেই বস্তুটো এনেকুৱা ধৰণৰ হৈছে। আপোনালোকে যদি কাৰেকশ্যন ফৰ্মখন ফিল আপ কৰিব যায়, মানে আপোনাৰ যদি কিবা ভুল আছে তেনেহ'লে আপোনালোকে আধাৰৰ সাইন কৰিব লাগিব। মানে আপোনালোকে যেনেকৈ আপোনালোকৰ ফিংগাৰ প্ৰিণ্টেদি কৰিছিলে ঠিক ধৰণে আপোনালোকে সাইন কৰিব লাগিব, মানে ডিজিটেলি সাইন কৰিব লাগিব। আপোনালোকে নিশ্চয় গম পায় আজিকালি ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যেনেকুৱা আপোনালোকৰ ডিজিটেলি সাইন থাকে অফিচাৰবিলাকৰ, ঠিক তেনেদৰে আপোনালোকে এতিয়াৰ পৰা যদি আপোনালোকে এই ভোটাৰ IDৰ ক্ষেত্ৰত কিবা কাৰেকশ্যন কৰিব যায় বা নতুন কিবা এই আপডেট কৰিব যায় বা নতুন এপ্লাই কৰিব যায় তেনেহ'লে আপোনালোকে সাইন কৰিবলগীয়া বাধ্যতামূলক কৰিছে। সেইটো কৰিব লাগিব। আপোনালোকক ইয়াতে প্ৰথমতে জনাই দিওঁ, এইটো আপোনালোকৰ থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত থকা যিটো মোবাইল নাম্বাৰ, সেইটো আপোনালোক কম্পালচাৰী সেইটো লাগিবই। সেইটো থাকিলেহে আপোনালোকে ভোটাৰ IDখন আপোনালোকৰ কাৰেকশ্যন কৰিব পাৰিব। তো আপোনালোক এতিয়া মই এনে দেখাইছোঁ, আপোনালোকে চাব যে আপোনালোকে যদি কাৰেকশ্যন কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকে কাৰেকশ্যনৰ ক্ষেত্ৰত কেনেকৈ হ'ব মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে এটা কাম কৰিব, আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে ফৰ্ম এইবিলাক দেখাই আছে। তো আপোনালোকে ইয়াতে ইমান মাথা মাৰিব দৰকাৰ নাই। আপোনালোকে ডাইৰেক্ট ইয়াতে আপোনালোকে যদি যায় ইপিক ডাউনলোডত ক্লিক কৰি দিব। ইপিক ডাউনলোডত অলপ লোড ল'ব পাৰে, মোৰ নেটৱৰ্ক বেয়াৰ কাৰণে। তো ইয়াতে আপোনালোকৰ এনেকুৱা আছে, এইবিলাক আছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ ফৰ্মবিলাক আহি যাব, ফৰ্ম 6, ফৰ্ম 6A, ফৰ্ম 7, ফৰ্ম 8, ফৰ্ম 8 অবজাৰ্ভেছ। এই যিখন ফৰ্ম আছে এই ফৰ্মখনত আপোনালোকে ইয়াতে দেখা আছে ফৰ্ম ফৰ শিফটিং কাৰেকশ্যন ৰিপ্লেচমেণ্ট অফ ইপিক মাৰ্কিং। মানে ইয়াতে আপোনালোকে 3টা কাম কৰিব পাৰে। যদি আপোনালোকে ট্ৰেন্সফাৰ কৰিব পাৰে ভোটটো, তাৰপিছত আপোনাৰ যদি কিবা ভোটাৰ IDখনত ভুল হৈ আছে তেনেহ'লে আপুনি ভুলটো শুধৰাবৰ কাৰণে কৰিব পাৰে। তাৰপিছত আপোনাৰ এখন যদি ভোটাৰ IDখন হেৰাইছে তেনেহ'লে আপোনালোকে ৰিপ্লেচমেণ্টৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। এইটো হৈছে ফৰ্ম 8ৰ কাম। তো আপোনালোকক মই ফৰ্ম 8ৰখিনি দেখাই আছোঁ, আপোনালোকে চাব। ইয়াতে ফৰ্ম 8ত আপোনালোকে ক্লিক কৰাৰ লগে লগে যিখন ফৰ্ম 8 আছে সেই ফৰ্ম 8খন আপোনালোকৰ অট'মেটিকেলি খোল খাব। তো এই ফৰ্ম 8ত আপোনালোকৰ যদি নিজৰ হয় তেনেহ'লে আপোনালোকক মই গোটেইখিনি দেখাইছোঁ। আদাৰ্ছৰ বা আপোনালোকৰ পৰিয়ালৰ যদি হয়, মানে যাৰ IDটো আছে IDৰ বাহিৰে যদি আদাৰ্ছৰ হয় তেনেহ'লে আপোনালোকে এক্সট্ৰাকৈ তেওঁৰ ভোটাৰ ID নাম্বাৰটো ফিল আপ কৰিব লাগিব, ডিটেইলছখিনি এখন ফৰ্মখনত ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত ছাবমিট যেতিয়া মাৰিব
তেতিয়া আপোনালোকে ই চেণ্ড কৰিব লাগিব। তো সেই প্ৰচেছটো আপোনালোকক মই থুলমূলকৈ দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টোলৈ শেষলৈকে চাব। এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগন্তুক এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, মানে মোৰ ছিষ্টেমত অলপ প্ৰব্লেম দেখাই আছিলে, তো সেইটো কাৰণে আপোনালোকক মই এতিয়া মোবাইলত দেখাই আছোঁ, আপোনালোকে চাব ভালদৰে। ইয়াতে প্ৰথমৰ পৰা দেখাইছোঁ, আপোনালোকে ফৰ্মখন অ'পেন কৰাৰ পিছত আপোনালোকক ইয়াতে দুটা অপশ্যন আছে, এপ্লিকেশ্যন ফৰ চেল্ফ এণ্ড আদাৰ। তো আপোনাৰ নিজৰ হ'লে চেল্ফত ক্লিক কৰিব, তাৰপিছত আদাৰ হয় তেনে আদাৰ ক্লিক কৰিব। তো ইয়াতে এণ্টাৰ এপিক নাম্বাৰ যিটো আছে, আপোনাৰ এপিক নাম্বাৰটো ইয়াতে বহাই ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে ষ্টেট এচি, মানে আপোনালোকৰ যিটো সমষ্টি আছে সেইটো আহিব, পাৰ্ট নাম্বাৰ আহিব, সেইখিনি গোটেই যিকেইটা যদি কনফাৰ্ম হয় তেনেহ'লে আপোনালোকে অ'কে কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকক আপোনালোকৰ ইয়াতে লালকৈ লিখা আছে, দেখা পাই আছে আপোনালোকে। এতিয়া চাব যে প্লিজ এনচিয়ৰ ইউৰ নেম অন ভোটাৰ কাৰ্ড ইজ চেম এজ দেট আধাৰ কাৰ্ড এণ্ড দ্য মোবাইল নাম্বাৰ লিংক উইথ আধাৰ ইজ with you for submitting the form for OTP verification e-sign. In case name on voter card is different from Aadhaar card, please get it corrected using name correction option or contact your BLO. মানে আপোনাক ইয়াতে দিয়া আছে যে আপোনাক প্ৰথম অৱস্থাটো মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে আপোনাক ই-চাইন কৰিব লাগিব। যদি এইকেইটা অপশ্যন আপোনাক ফৰ্ম 8খন বা যিকোনো ফৰ্ম আপোনালোকে ফিল আপ কৰে তেনেহ'লে আপোনালোকে ই-চাইন কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ লিংক থকা মোবাইল নম্বৰটো নাই তেনেহ'লে আপোনালোকে আধাৰ অফিচত গৈ কিনে বা আধাৰ সেৱা কেন্দ্ৰত গৈ কিনে আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো আপোনালোকে আধাৰৰ কাৰেকশ্যন কৰি লওক, তেতিয়াহে আপোনালোকে কৰিব। তো মই ইয়াতে আপোনালোকক উদাহৰণস্বৰূপে আপোনালোকে ইয়াতে কাৰেকশ্যন ফৰ এণ্টাৰ এক্সাইটিং ৰ'ল, ইয়াতে আপোনালোকে ক্লিক কৰি অ'কে কৰি দিছোঁ। অ'কে বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে দেখা পাইছে ফৰ্ম 8 এইখন, যিখন ইলেকশ্যন কমিশ্যন ফৰ্ম 8খন আপোনালোকে ইয়াতে ডিটেইলছখিনি আপোনালোকৰ ওলাব। তো আপোনালোকে ইয়াতে চাব কি ফিল আপ কৰিবলৈ আছে, আপোনালোকে নেক্সট কৰি যাব। নেক্সটত আপোনালোকে ইয়াত ডিটেইলছখিনি চাব, আপোনালোকে কি কাৰেকশ্যন কৰিব। যদি আপোনালোকে মোবাইল নম্বৰ কৰে তেনেহ'লে ইয়াতে মোবাইল নম্বৰটো ক্লিক কৰি আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে ইয়াতে টাইপ কৰি দিব। মই টাইপ কৰি দিছোঁ, আপোনালোকে চাই থাকিব। তো আপোনালোকে ক্লিক কৰি দিব, তাৰপিছত নেক্সট কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ আৰু ডিটেইলছখিনি আহিব, কি আপোনালোকে চেঞ্জ কৰিব খোজে, নেম, জেণ্ডাৰ, TOB, এজ, ৰিলেশ্যন টাইপ, ৰিলেটিভছ নেম, এড্ৰেছ, মোবাইল নম্বৰ, ফটো। তো আপোনালোকে মই মোবাইল নম্বৰটো আকৌ এবাৰ দিছোঁ ইয়াতে। তো ইয়াতে আকৌ এবাৰ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব। মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত আকৌ আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব। ইয়াতে আপোনালোকৰ ডেটটো দেখাব আৰু আপোনালোকে প্লেচটো লিখিব লাগিব যে ক'ৰ পৰা আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি আছে। তো এইখিনি লিখাৰ পিছত আপোনালোকে নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে যিটো কেপচাটো দেখাইছে এইটো কেপচাটো আপোনালোকে ইয়াতে বহাই দিব। কেপচাটো বহাই আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। যিটো মোবাইল নম্বৰ ইয়াতে শ্ব' কৰিছে আপোনালোকে সেই মোবাইল নম্বৰৰ এটা OTP যাব, সেই OTPটো আপোনালোকে টাইপ কৰিব লাগিব ইয়াতে। তাৰপিছত এণ্টাৰ OTP অপশ্যন আছে, ইয়াতে আপোনাৰ এটা OTP আহিব, OTPটো ইয়াতে আপোনালোকে টাইপ কৰি কিনে প্ৰিভিউ এণ্ড ছাবমিটত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ লগে আপোনাৰ যিখন ফৰ্মখন ফিল আপ কৰিছে সেই ফৰ্মখন আপোনালোকৰ ইয়াতে শ্ব' কৰিব। আপোনালোকে ডিটেইলছখিনি আপোনালোকে ভালদৰে চাব, চাই কিনে আপোনালোকে ডাইৰেক্ট তলত আহি কিনে ই-চাইন ছাবমিট, আপোনালোকে এইটো দেখা পাইছে নতুন অপশ্যন ই-চাইন ছাবমিট, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে দেখা পাইছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দিছ ফৰ্ম, তেনেহ'লে আপোনালোকে য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পেজ আছে সেইটো পেজটো অট'মেটিকেলি বেলেগ এখন পেজত আপোনালোকৰ যাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে এতিয়া চাওক, আপোনালোকে দেখা পাইছে আপোনালোকে ই-চাইন ছাৰ্ভিচত ইয়াতে আহিছে, এইটো অপশ্যন আহিছে। মানে আপোনালোকক প্ৰথম অৱস্থাতে কোৱা হৈছে যে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড ইয়াতে আপোনালোকে ই-চাইন কৰিবই লাগিব, এইটো কম্পালচাৰি কৰি দিছে। তো আপোনালোকে কৰিবই লাগিব, যেনেকৈ নহওক আপোনালোকে কৰিবই লাগিব। তো আপোনালোকক প্ৰথম অৱস্থাতে কৈছোঁ যে আপোনালোকৰ যদি আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো আপোনালোকৰ লগত নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আধাৰ অফিচ বা আধাৰ সেৱা কেন্দ্ৰত গৈ কিনে নম্বৰটো চেঞ্জ কৰিব। 2-3 দিনৰ ভিতৰত আপোনালোকৰ আপডেট হৈ যাব। তো ইয়াতে দেখা পাইছে ইণ্টাৰভিউ আধাৰ নম্বৰ, প্ৰথম অৱস্থাত আপোনালোকৰ আধাৰ নম্বৰটো বহাই আধাৰ OTPত ক্লিক কৰি গেট OTPত আপোনালোকে ক্লিক কৰিব লাগিব। যিটো আধাৰ নম্বৰ OTP যাব সেই আধাৰ OTPটো আপোনালোকে ইয়াতে দিব লাগিব।
ইয়াতে আপোনালোকে আধাৰ নম্বৰটো বহাই গেট অ'টিপিত আপোনালোকে ক্লিক কৰিব। গেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো আধাৰ লিংক মোবাইল নম্বৰ আছে তাতে অ'টিপি গৈছে। ইয়াতে আপোনালোকে আধাৰ অ'টিপি বহাই আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি কিনে আপোনালোকে ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে চেণ্ড কৰিব পাৰিব। তো আপোনালোকে ইয়াতে দেখা পাইছে মোৰ মোবাইল নম্বৰ লাষ্টত 4টা দেখাইছে। তো আপোনালোকেও যদি ইয়াতে মোবাইল নম্বৰটো শ্ব' কৰিছে তেনেহ'লে আপোনালোকে চাব এই চিমখন কাৰ লগত আছে। যদি আপোনালোকৰ ৰিচাৰ্জ নাই তেনেহ'লে এইটো অ'টিপি নাহিব। তো বন্ধুসকল আজি দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিল। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক এটা কৰিব। মোৰ চেনেল যদি আপুনি প্ৰথম আহিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱী যিমান আছে আপোনালোকে শ্বেয়াৰ কৰিব যাতে তেওঁ উপযোগী হয়। তো আজিলৈ ইমানে মোৰ ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।